ঢিং শতদল শাখা সাহিত্য সভাৰ উদ্যোগত শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মাৰক বৃত্তি শিক্ষাৰ্থী বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। প্ৰতি বছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰি আহিছে ঢিং শতদল শাখা সাহিত্য সভাই। এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। আয়ুক্তগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰাৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে কালজয়ী গীতটো সকলোৰে সৈতে পৰিৱেশন কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে ঢিঙৰ কৃতি শিক্ষক ৰাজু শইকীয়াৰ কাচিয়লি নামৰ কাব্যগ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ঢিং শতদল আমাৰ ভাষা সাহিত্য সভাৰ উদ্যোগত তথা আজি আমাৰ স্থানীয় বিদ্যালয়খনৰ উদ্যোগত আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অসমীয়া ভাষাত যিসকলে কৃতিত্ব লাভ কৰিছে, যিসকলে খুব 90%ৰো 90% ওপৰত যিসকলে নম্বৰ পাইছে, তেওঁলোকক সম্বৰ্ধনা জনোৱা এটি অনুষ্ঠান আছিলে। লগতে এখন কবিতা পুথি আমাৰ শইকীয়াদেৱৰ প্ৰধান শিক্ষক ৰাজু শইকীয়াদেৱৰ তেওঁ ৰচিত এখন কবিতা পুথি আজি উন্মোচন কৰা হ'ল। আজি এই সুন্দৰ এই দিনটোত মাধৱদেৱৰ শ্ৰী মাধৱদেৱৰ তিথিৰ দিনা আমাৰ অসমৰ সমাজখনৰ গোটেই বিশ্বৰ আমাৰ ভাষা সংস্কৃতি আঁকোৱালি ল'ব পৰা আমাৰ সক্ষমতা আছে, কিন্তু সমান্তৰালভাৱে এইষাৰ কথা আজি পুনৰবাৰ এই অনুষ্ঠানভাগে আমাক উনুকিয়াই দিছে যে আমি যেতিয়ালৈকে আমাৰ নিজৰ ভাষা সংস্কৃতিক আমি কটকটীয়া কৰিব নোৱাৰোঁ, যেতিয়ালৈকে শক্তিশালী কৰিব নোৱাৰোঁ, তেতিয়া কিন্তু এই পাশ্চাত্য বা বাহিৰৰ এই গোটেইখিনি আমি ভালকৈ হয়তো আয়ত্ব কৰিব নোৱাৰিম। সেই তাৰ বাবে প্ৰথমতে আমি আমাৰ নিজৰ ভাষা সাহিত্য আমাৰ সংস্কৃতি আমি আয়ত্ব কৰি আমি বিশ্বৰ দৰবাৰত আমি তাক তালৈ লৈ যাব লাগিব। আৰু আজি এই যি প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰটো কামনা কৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আজি আমাৰ গুৰুজনাৰ মাধৱ জয়ন্তী 538 নং মাধৱ জয়ন্তী উপলক্ষে সকলো অসমবাসীৰ সকলোলৈকে মই শুভেচ্ছা জনালোঁ। আৰু লগতে মই এই বৃহত্তৰ ঢিং অঞ্চলৰ মাজমজিয়াতে অৱস্থিত শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মাৰক কৃতি ছাত্ৰ ছাত্ৰী বঁটাৰ লগতে মোৰ নিজা ৰচিত দ্বিতীয়খন কাব্যগ্ৰন্থ পুথি কাচিয়লি, এই কবিতা পুথিখন মই এই শেৱালি কবি ৰত্নভৱন প্ৰাংগণত উন্মোচন কৰিছোঁ আজি। এই শুভক্ষণত যিহেতু আজি মাধৱ জয়ন্তী, সেই হেতুৱে কবিতা পুথিখন উন্মোচন কৰিছে নগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত ছাৰ শ্ৰীযুত দেৱাশিষ শৰ্মা ছাৰে আহি আজি এই কাচিয়লি কবিতা পুথিখন উন্মোচন কৰিলেহি। এই কাচিয়লি পুথিখন মই 3 বছৰ 2024 চনৰ পৰাই চেষ্টা কৰিছোঁ এইখন পুথি লিখিবলৈ। বাৰে বাৰে মোৰ মনত আবেগ অনুভূতি, যি শব্দ ঘটনা প্ৰাকৃতিক দুৰ্যোগ এইবিলাকে মোক বুকুত যিবিলাক খুন্দা মাৰি আছে, সেই শব্দবিলাক মই বুকুত সোমোৱাই লৈ এমুঠি আচলেৰে বান্ধি পেলাই মই এখন কবিতা পুথি ৰচনা কৰা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।